নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল পুনৰবাৰ মই জ্যোতিকা এডুকেশ্যনেললৈ স্বাগতম জনাইছোঁ। পাঠটোৰ নাম কৈছোঁ আমি জয় অফ হেল্পিং, অৰ্থাৎ সহায় কৰাত যি আনন্দ সেই আনন্দৰ ওপৰতে এই পাঠটো দিছে। পাঠটো আৰম্ভ কৰাৰ আগতে আমি কেইটামান ছবিলৈ মন কৰিব লাগিব। ইয়াত চোৱাচোন আমাক কৈছে লুক এট দ্য পিকচাৰ্ছ বিল' এণ্ড ছে হোৱাট ইজ হেপেনিং। তলত আমাক 4টা পিকচাৰ দিছে 1, 2, 3, 4। এই 4টা পিকচাৰ চোৱাচোন ক'ত কি হৈছে। আমি যদি 1 নম্বৰ পিকচাৰটো চাওঁ তেন্তে আমি দেখিম যে এজনী ছোৱালীয়ে বুঢ়া বুঢ়ী এহালৰ অৰ্থাৎ ককা আইতাহঁতক এই ৰাস্তাটো পাৰ কৰাই দিছে। পাৰ কৰাওঁতে আমাৰ কি আছে জেব্ৰা চিনৰ ওপৰেৰে ছোৱালীজনীয়ে ককা আইতাকক ৰাস্তাটোৰ এটা পাৰৰ পৰা আনটো পাৰলৈ লৈ গৈছে। 2 নম্বৰ ছবিটোৰ কি কৰিছে এই মানুহজনে গছৰ পৰা আম ছিঙিব লৈছে আৰু আনজন মানুহে জখলা এডাল দি এই মানুহজনক আমকেইটা ছিঙাত সহায় কৰি দিছে। 3 নম্বৰ ছবিটো চোৱাচোন। আমি ইয়াত দেখিছোঁ যে এটা হাতী পানীত পৰি আছে আৰু এই পানীত পৰা হাতীটোক এখন JCB গাড়ীৰ জৰিয়তে বন বিষয়া আৰু স্থানীয় ৰাইজে ওপৰলৈ তোলাত চেষ্টা কৰিছে। আৰু 4 নম্বৰ ছবিটোক যদি চাওঁ এজনী ছোৱালীয়ে আনজনী ছোৱালী বৰষুণত নিতিতাকৈ লৈ আহিছে। ছাত্ৰ ছাত্ৰীসকল তোমালোকেও বাৰু কেতিয়াবা তোমাৰ বন্ধু বান্ধৱী মা দেউতা ককা আইতা বা যিকোনো ব্যক্তিক সহায় কৰি পাইছানে? ব্যক্তি নহ'লেও বা জীৱ জন্তু কেতিয়াবা তোমালোকে সহায় কৰি পাইছানে? যদি সহায় কৰি পাইছা তেন্তে তোমালোকে সেই সহায়কণ কৰাৰ পাছত কেনেকুৱা লাগে ক'বাচোন। নিশ্চয় ভাল লাগে। আমি কেতিয়াবা কওঁ নহয় মই আজি আমুকক এইটো কৰি দিলোঁ নহয়, তাৰমানে আমি যে কৰি দিলোঁ নহয় বুলি যে মনত ফূৰ্তিৰ ভাৱ এটা লৈ কওঁ তেন্তে আমি ক'ব পাৰোঁ যে আনক সহায় কৰি দিয়াৰ বিনিময়ত আমি আমাৰ মনত আনন্দ লাভ কৰিব পাৰোঁ। এই ছবিকেইখনৰ জৰিয়তে আমাক এই কথাকেইটাই বুজাই দিছে আৰু সেই কথাকেইটাৰ ওপৰত ভিত্তি কৰি আমাৰ এই পাঠটোৰ দ্য জয় অফ হেল্পিং নাম দিছে। অৰ্থাৎ আনক সহায় কৰাৰ জৰিয়তেও আমি কি কৰিব পাৰোঁ মনত আনন্দ বা ফূৰ্তি লাভ কৰিব পাৰোঁ। ছবিখনত দিয়া এই কাহিনীবোৰৰ দৰে আমাক অন্য এটা কাহিনী আজি পঢ়িবলৈ দিছে। আহাচোন তেন্তে আমি কাহিনীটোনো কি এবাৰ পঢ়ি চাওঁ। আমাক পঢ়িবলৈ দিয়া এই কাহিনীটোৰ নাম হৈছে দ্য জয় অফ হেল্পিং, অৰ্থাৎ সহায় কৰাৰ দ্বাৰা আনন্দ লাভ কৰা। অৰ্থাৎ এই পাঠটোৰ জৰিয়তে আমাক এনেকুৱা এটা কাহিনী কৈছে যিটো কাহিনীৰ জৰিয়তে কোনোবাই কাৰোবাক সহায় কৰিছে আৰু সহায় কৰাৰ বিনিময়ত মনত খুব বেছি আনন্দ লাভ কৰিছে। আহাচোন তেন্তে আমাক এই কাহিনীটোনো কি এবাৰ পঢ়ি চাওঁ। ছাত্ৰ ছাত্ৰীসকল মই প্ৰথমে এই লেচনটো পঢ়ি দিছোঁ আৰু তোমালোকেও মন দি শুনিবাচোন, লগতে তোমালোকে এই লেচনটো পঢ়িবলৈ চেষ্টা কৰিবা। এতিয়া মই পাঠটো আৰম্ভ কৰিব লৈছোঁ। পাঠটোৰ নাম হৈছে দ্য জয় অফ হেল্পিং। The school bell rang. Raju, Nita and Gita rushed to school as they were getting late. The morning assembly was about to begin. Somehow they managed to join the assembly. ইয়াত কি কৈছে the school bell rang. বিদ্যালয়ৰ ঘণ্টা বাজিছিল। অৰ্থাৎ বিদ্যালয়ত যে প্ৰাৰ্থনা গাবৰ কাৰণে বিদ্যালয়ৰ ভিতৰত সোমাবৰ কাৰণে ঘণ্টা বজায় ঠিক তেনেদৰে এই বিদ্যালয়খনটো ঘণ্টাটো বাজিছিল। ৰাজু নিতা এণ্ড গীতা ৰাজ টু স্কুল এজ দে ৱাৰ গেটিং লেট। ৰাজু নিতা আৰু গীতাই খৰখেদাকৈ বিদ্যালয়লৈ আহিছিল যিহেতু সিহঁতৰ সেইদিনা কি হৈছিল বিদ্যালয়লৈ অহাটো পলম হৈছিল। দ্য মৰ্ণিং এছেম্বলি ৱাজ এবাউট টু বিগিন। ৰাতিপুৱাৰ যিটো আমি প্ৰাৰ্থনা বুলি কওঁ অৰ্থাৎ আমাৰ কি বুলি কোৱা হয় প্ৰাতঃসভা, সেই প্ৰাতঃসভাটো প্ৰায় আৰম্ভ হৈছিলেই। চম হাউ দে মেনেজ টু জইন দ্য এছেম্বলি। কোনোমতেহে সিহঁতে আহি প্ৰাতঃসভাটোত লগ দিব পাৰিলে, অৰ্থাৎ প্ৰাতঃসভাত আহি পালেহি। সিহঁতৰ সেইদিনা তেন্তে কি হৈছিল বিদ্যালয়লৈ দেৰি হৈছিল। পাছৰ পেৰেগ্ৰাফটো পঢ়িছোঁ।
At the end of the assembly, the headmaster announced, I have something very important to tell you. At the end of the assembly, পাঠ্যসভাৰ শেষত the headmaster announced, প্ৰধান শিক্ষকে কি কৰিছিল ঘোষণা কৰিছিল I have something very important to tell you. মোৰ তোমালোকক ক'ব লগা এটা গুৰুত্বপূৰ্ণ কথা আছে. We all know about the earthquake that occurred yesterday. আমি সকলোৱে জানো যে যোৱাকালি এটা ভূমিকম্প সংঘটিত হ'ল. It destroyed many areas in our neighboring districts. অৰ্থাৎ এই ভূমিকম্পটোৱে আমাৰ চুবুৰীয়া জিলাকেইখনত প্ৰায় বহুতো ক্ষেত্ৰত কি কৰিলে ধ্বংস কৰিলে অৰ্থাৎ বিভিন্ন ধৰণে অনিষ্ট কৰিলে people have lost their homes and belongings মানুহবিলাকে অৰ্থাৎ জনসাধাৰণে তেওঁলোকৰ বাসগৃহ হেৰুৱালে থকা ঠাই খোৱা বোৱা বস্তুবোৰ হেৰুৱালে অৰ্থাৎ মানুহবিলাকৰ সেই ভূমিকম্পটোৰ জৰিয়তে বহুতো হানি বিঘিনি ঘটিলে many people have died and many have got injured বহুতো মানুহ মৰিল আৰু বহু মানুহ কি হ'ল দুখ পালে বা আহত হ'ল so we must help these people সেইকাৰণে আমি সেই মানুহবিলাকক সহায় কৰিব লাগে Please contribute whatever is possible for you. অনুগ্ৰহ কৰি তোমালোকে অনুদান কৰা বা দান বৰঙণি দিয়া যিটো তোমালোকে দিব পাৰা অৰ্থাৎ তোমালোকৰ সামৰ্থ্য অনুসৰি যোনে যি পাৰা অনুদান দিয়া You can give food items, fresh or dry, water bottles, clothes, money, etc. তোমালোকে কি দিব পাৰা fresh or dry যিকোনো হটেজ বা শুকান যিকোনো বস্তু দিব পাৰা ৱাটাৰ বটলছ পানী বটলবোৰ দিব পাৰা ক্লথছ কাপোৰ কানিবোৰ দিব পাৰা মানি টকা পইচাও দিব পাৰা এটচেট্ৰা ইত্যাদি তাৰ মানে তোমালোকে যিকোনো বস্তু দিব পাৰা শুকান বা হটেজ যিকোনো বস্তু দিব পাৰা হয়তো তোমালোকে পানী বটল দিব পাৰা কাপোৰ কানি টকা পইচা ইত্যাদি বিভিন্ন ধৰণে সহায় কৰিব পাৰা Tomorrow, after morning assembly, we will collect your contribution and a team of teachers and students representing our school will go to the affected area and distribute these items among the earthquake victims. ইয়াত কি কৰিছে tomorrow after morning assembly অৰ্থাৎ অহা কালিলৈ after morning assembly প্ৰাতঃসভাৰ পাছত we will collect your contributions আমি তোমালোকৰ contribution বিলাক দান বৰঙণিবিলাক সংগ্ৰহ কৰিম অৰ্থাৎ গ্ৰহণ কৰিম and a team of teachers and students আৰু শিক্ষক সকলৰ আৰু ছাত্ৰ-ছাত্ৰীসকলৰ এটা দলে ৰিপ্ৰেজেন্টিং আৱাৰ স্কুল আমাৰ বিদ্যালয়ক প্ৰতিনিধিত্ব কৰি অৰ্থাৎ আমাৰ বিদ্যালয় হৈ এটা দল যাব তাৰমানে ছাত্ৰ-ছাত্ৰী আৰু শিক্ষকসকলৰ এটা দল যাব গৈছে উইল গো টু দ্য এফেক্টেড এৰিয়া সেই পীড়িত অঞ্চললৈ যাব অৰ্থাৎ যি ঠাইত ভূমিকম্পই অনিষ্ট কৰিছিলে সেই ঠাইবিলাকলৈ যাব এণ্ড ডিষ্ট্ৰিবিউট দিছ আইটেমছ আৰু বিলাই দিব দিছ আইটেমছ সেই বস্তুবিলাক কোনবিলাক বস্তু যিবিলাক বস্তু ছাত্ৰ-ছাত্ৰীসকলে দিব সেই বস্তুবিলাক বিলাই দিব among the earthquake victims অৰ্থাৎ সেই ভূমিকম্পত বিধ্বস্ত হোৱা ভূমিকম্পত যিবিলাক ব্যক্তি আহত হৈছিল নিহত হৈছিল বা তেওঁলোকৰ ধ্বংস হৈছিল কিবা অনিষ্ট হৈছিল সেই ব্যক্তিসকলৰ মাজত তোমালোকে দিয়া দান বৰঙণি কৰা বস্তুবিলাক আমাৰ ছাত্ৰ-ছাত্ৰী আৰু শিক্ষকসকলৰ এটা দলে সেই বস্তুবোৰ বিলাই দিব অৰ্থাৎ বিদ্যালয় আটাইবিলাক ছাত্ৰ-ছাত্ৰী নাযায় সেই বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী আটাইবিলাক যোৱাৰ হলনি কেইজনমান ছাত্ৰ-ছাত্ৰী আৰু শিক্ষক যাব আৰু তেওঁলোকে বিদ্যালয়ৰ হৈ সেই মানুহখিনি বস্তুবিলাক বিলাই দিবগৈ ইয়াৰ পাছৰ পেৰাগ্ৰাফটো দিছে During the lunch break Nita, Gita and Raju discussed what they would contribute During the lunch break আমি যে পানী খোৱা ছুটি অৰ্থাৎ সেই টিফিন টাইমত কি কৰিছে সিহঁতে নিতা গীতা আৰু ৰাজুৱে ডিসকাস কৰিছে আলোচনা কৰিছে what they would contribute তেওঁলোকেনো কি দিব এতিয়া সিহঁতৰ মনত প্ৰশ্ন হৈছে নহয় কি দিম কি দিলে ভাল হ'ব সেইবোৰ সিহঁতৰ মনত বাৰে প্ৰতি আহি আছে গতিকে
আমি কোৱা সেই পানী খোৱা ছুটিৰ সময়খিনিত বা জিৰণিৰ সময়খিনি কি কৰিছে নিতা গীতা আৰু ৰাজুৱে এই বিষয়ে আলোচনা কৰিছে ৰাজুৱে কৈছে I would like to give food items like bread, biscuit and fruits. ৰাজুৱে কি বুলি ক'লে I would like to give food items. মই খোৱা বস্তু দিব বিচাৰোঁ লাইক কিহৰ নিচিনা bread, biscuit and fruits. bread, biscuit, fruits, ফল-মূল সেইবিলাক বস্তু দিব বিচাৰোঁ তেতিয়া গীতাই কৈছে that's great. ভাল কথা হ'ব. I will contribute some money and a carton of drinking water. তেতিয়া গীতাই ক'লে তেন্তে মই কি দিম কৈছে মই অলপ টকা পইচা দিম লগতে a carton of drinking water এক কাৰ্টুন খোৱা পানী বটল দিম তেতিয়া নিতাই কৈছে প্লিজ সাজেষ্ট what I should contribute প্লিজ মোকো কোৱাচোন অনুগ্ৰহ কৰি মোকো কোৱাচোন মইনো কি দিলে ভাল হ'ব তেতিয়া ৰাজুৱে কৈছে ৰাজু why don't you bring some clothes তুমি কিয় কাপোৰ নিদিয়া you can collect some তুমি কালেক্ট কৰিব পাৰিবা সংগ্ৰহ কিছু পৰিমাণে from your neighbors homes too তোমাৰ ওচৰ চুবুৰীয়া ঘৰৰ পৰা অৰ্থাৎ তুমি কাপোৰ দিব পাৰা তুমি কিছুমান কাপোৰ তোমাৰ চুবুৰীয়া বিলাকৰ পৰা দেখোন সংগ্ৰহ কৰিব পাৰা you can also collect some containers to store food আনকি তুমি কিছুমান কন্টেইনাৰ বটল যিটোক আমি কম বয়াম বুলি কওঁ বটল বুলি কওঁ খাদ্য বস্তু সংৰক্ষণ কৰিব পাৰে কাৰণ তেনেকুৱা পাত্ৰও দেখোন তুমি কি কৰিব পাৰা সংগ্ৰহ কৰিব পাৰিবা that will be of great help to the affected people আৰু এইকেইটা সেই affected people আমি কি কম বাধাগ্ৰস্ত বা সেই ভূমিকম্পত পীড়িত লোকসকলৰ কাৰণে কি হ'ব পাৰে এটা ডাঙৰ সহায় হ'ব পাৰে তেতিয়া নিতাই কি কৈছে thanks a lot Raju for your suggestions I will try to collect what you suggested তেতিয়া নিতাই ৰাজুক ধন্যবাদ জনাইছে আৰু কৈছে যে মই তোমাৰ পৰামৰ্শৰ বাবে ধন্যবাদ জনাইছো আৰু মই তুমি দিয়া মতে বস্তুবিলাক সংগ্ৰহ কৰিবলৈ চেষ্টা কৰিম তেতিয়া গীতাই কৈছে can anyone help me bring the bottles of water কোনোবাই মোক পানী বটলবিলাক সংগ্ৰহ কৰাত সহায় কৰি দিব পাৰিবানে or shall I ask the shop to deliver them to the school নাইবা মই সেই দোকানীজনক ক'ব পাৰিম নেকি বাৰু সেই পানী বটলবিলাক স্কুলত আহি দিবৰ বাবে তেতিয়া ৰাজুৱে কৈছে I think you can talk to the headmaster মই ভাবো তুমি হেডছাৰৰ লগত কথা পাতা অৰ্থাৎ পানী বটলবিলাক অনা ব্যৱস্থাটো নিশ্চয় হেডছাৰে কৰি দিবও পাৰে গতিকে তুমি হেডছাৰৰ লগত কথা পাতিলে ভাল হ'ব বুলি ৰাজুৱে ক'লে তেতিয়া কি হৈছে next day at school পিছদিনাখন বিদ্যালয়ত all the children and teachers assemble in the school playground with their contribution সকলোবিলাক ছাত্ৰ-ছাত্ৰী আৰু শিক্ষক-শিক্ষয়িত্ৰীয়ে বিদ্যালয়ৰ খেলপথাৰ লগ-হলি আৰু তেওঁলোকৰ লগত কি আছে সেই দান বৰঙণি অৰ্থাৎ তেওঁলোকে লৈ অনা দান বৰঙণিৰ বস্তুবিলাকৰ সৈতে শিক্ষক ছাত্ৰ-ছাত্ৰী আটাই আহি বিদ্যালয় খেলপথাৰত লগ হলহি The headmaster thanked all of them for their support আৰু প্ৰধান শিক্ষক গৰাকীয়ে সকলোকে ধন্যবাদ জনালে কিহৰ কাৰণে তেওঁলোকে এইদৰে সহায় কৰাৰ কাৰণে The goods van and a team of teachers and students then left for their destination এখন বস্তু কঢ়িয়াই নিয়া ভান গাড়ী আৰু ছাত্ৰ-ছাত্ৰী আৰু শিক্ষকৰ এটা দলে সেই ঠাইডোখৰ ত্যাগ কৰি তেওঁলোকৰ লক্ষ্যস্থলীলৈ গ'ল অৰ্থাৎ সেই ঠাইডোখৰ মানে কি স্কুলৰ পৰা সেই ভূমিকম্প হোৱা ঠাইবিলাকলৈ গ'ল নেক্সট পেৰাগ্ৰাফটোত কৈছে In an hour there is the earthquake affected place এক ঘণ্টাৰ ভিতৰত সিহঁতে সেই ভূমিকম্পই বিধ্বংস কৰা বা ভূমিকম্পই ধ্বংস কৰি নিয়া সেই ঠাইবিলাক পালেগৈ They were very sad at the plight and misery of the people there সিহঁতে সেই অঞ্চলৰ মানুহবিলাকৰ দুখ দুৰ্দশা দেখি বৰ দুখিত হৈ গ'ল They distributed the things among the people আৰু সিহঁতে কি কৰিলে সেই মানুহবিলাকৰ মাজত বস্তুবিলাক বিলাই দিলে Everyone was very grateful to the voluntary for their help আৰু প্ৰত্যেকে কি হ'ল বৰ নিজকে সুখ অনুভৱ কৰিলে তেওঁলোকৰ পৰা
এই স্বেচ্ছাসেৱকসকলৰ পৰা তেনেধৰণৰ সহায় পায় অৰ্থাৎ এই মানুহবিলাকে নিজৰ ইচ্ছাৰে বা ছাত্ৰ ছাত্ৰীসকলে নিজৰ ইচ্ছাৰ গৈ সেই মানুহসকলক সহায় কৰি দিয়াৰ বাবে সেই মানুহসকলে মনত বৰ সুখ অনুভৱ কৰিলে দ্য টিম মেম্বাৰ ফেল ভেৰি হেপ্পী টু হেভ হেল্প দ্য পিপুল ইন ডিষ্ট্ৰেছ আনকি সেই দলৰ ব্যক্তিসকলেও আনকি সুখ অনুভৱ কৰিলে এনেদৰে সেই পীড়িতসকলক সহায় কৰিব পাৰে অৰ্থাৎ যিসকল মানুহ সেই ভূমিকম্পত মানে কি হৈছিল বিধ্বংস হৈ গৈছিল ধ্বংসৰ গৰাহত পৰিছিল তেনে পীড়িতসকলক যেতিয়া ইহঁত লোকে ছাত্ৰ ছাত্ৰী শিক্ষকসকলে সহায় কৰিব পাৰিলে তাৰ ফলত ইহঁতেও টিমৰ যিবিলাক ছাত্ৰ ছাত্ৰী আছিল তেওঁলোকেও কি কৰিলে মনত সুখ অনুভৱ কৰিলে ৰাজু said to himself ৰাজু তেতিয়া নিজকে কৈছে হেল্পিং পিপল ইন নিড ইজ এ ৰিয়েলি ৱাণ্ডাৰফুল ফিলিং বিপদৰ সময়ত মানুহক সহায় কৰাটো সঁচাকৈয়ে বৰ ভাল অনুভৱ দ্য নেক্সট টাইম আই চি এনিৱান ইন চাচ এ প্লাই আই মাষ্ট ট্ৰাই টু হেল্প পাছলৈ অৰ্থাৎ ভৱিষ্যতেও যদি মই কেতিয়াবা কোনো এজন ব্যক্তি এনেদৰে বাধাক্ৰান্ত হোৱা বা এনেকুৱা বিপদগ্ৰস্ত হোৱা মই দেখা পাওঁ তেন্তে কি কৰিম মই নিশ্চয় সহায় কৰিবলৈ চেষ্টা কৰিম এইটোৱে হৈছে তোমালোকৰ আগত আলোচনা কৰিব লগা পাঠটো তেন্তে আমি এই পাঠটোৰ দ্বাৰা এই কথাখিনি গম পালোঁ যে আনক সহায় কৰিলেও আমি মনত সুখ বা আনন্দ লাভ কৰিব পাৰোঁ গতিকে ছাত্ৰ ছাত্ৰীসকল আশা কৰোঁ তোমালোকেও এনেধৰণৰ সুখ কেতিয়াবা অনুভৱ কৰিছা আৰু যিসকলে এতিয়া আন কাৰোবাক সহায় কৰি পোৱা নাই তেওঁলোকেও কেতিয়াবা আন কাৰোবাক সহায় কৰি চাবাচোন তেতিয়া অনুভৱ কৰিবা আনক সহায় কৰিলোঁ যে আমি সুখ পাব পাৰোঁ ছাত্ৰ ছাত্ৰীসকল তেন্তে আজিলৈ পাঠটো ইমানেই আশা কৰোঁ তোমালোকে এই পাঠটো সুন্দৰভাৱে পঢ়িব পাৰিবা আৰু মই বুজোৱা ধৰণে তোমালোকে বুজিব পাৰিবা আৰু তোমালোকে যদি ভৱিষ্যতে এনে ধৰণৰ পাঠসমূহ বা প্ৰশ্ন উত্তৰসমূহ পাই থাকিব বিচাৰা তেন্তে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো টেপি দিবা আৰু আজিলৈ তেন্তে তোমালোকৰ ওচৰত এই পাঠটোত ইমানতে সামৰণি মাৰিছোঁ তেন্তে আজিলৈ ধন্যবাদ